আপুনি বাৰু চকুৰ সমস্যাত ভুগি আছে নেকি? আপোনাৰ চকুৰ যিকোনো সমস্যাৰ বাবে এতিয়া আৰু চিন্তা নাই। নেপালৰ দৰে চিকিৎসা কৰিব পাৰিব দবকাতে। আধুনিক মেচিনৰ দ্বাৰা চকু পৰীক্ষা কৰিব পাৰিব আপুনি। দবকাত মুকলি কৰা হৈছে চকু চিকিৎসাৰ এক বিশেষ ক্লিনিক, য'ত অভিজ্ঞ ডক্টৰে চিকিৎসা কৰিব পাৰিব আপুনি। দবকাৰ ডিফু বাইপাছৰ আজি মুকলি কৰিছে হাম আই কেয়াৰ এণ্ড অপ্টিকেল নামৰ চকু চিকিৎসা কেন্দ্ৰ। এতিয়াৰে পৰা দবকা ডিফু ৰোডত হাজি আলী আহমেদ মেমৰিয়েল আই কেয়াৰ এণ্ড অপ্টিকেলত চকুৰ যিকোনো সমস্যা সমাধানৰ বাবে লগ পাব ওড়িশাৰ বিশেষজ্ঞ ডক্টৰ লক্ষ্মী এছক। লগতে লগ পাব বিশেষজ্ঞ ডক্টৰ এম.এ. বৰভূঞাক। বৰ্তমানলৈকে এই দুয়োগৰাকী চকু চিকিৎসক থাকিব যদিও পৰৱৰ্তী সময়ত নেপালৰ পৰা বিশেষজ্ঞ ডক্টৰ আনিবলৈ চিন্তা চৰ্চা কৰিব বুলি জনাইছে। কিদৰে কৰা হয় চকু চিকিৎসা নিশ্চয় আপুনি বৰ্তমানলৈকে দেখিছে। এইদৰে মেচিনত পৰীক্ষা নিৰীক্ষা কৰি ছানগ্লাছ অৰ্থাৎ চশমা লাগিলে আনিব পাৰিব আপুনি। এই সন্দৰ্ভত আমাৰ হাতত কিছু মন্তব্য আছে, চাই লওক। আজি আমি ক্লিনিকখন ওপেনিং কৰিছোঁ হাম আই কেয়াৰ এণ্ড অপ্টিকেল নামৰ ক্লিনিকখন, যোনখন আমাৰ প্ৰয়াত নানা মৃত আলহাজ আলী আহমেদ লস্কৰ ছাৰৰ নামতে। আৰু আজি আমাৰ এই ক্লিনিকখন বৃহত্তৰ দবকা অঞ্চলত মানে কি হয়, আমাৰ চকু চিকিৎসাৰ কাৰণে হয় আমি বহুত দূৰ দূৰণিলৈ যাব লগা হৈ আছে। কি নগাঁও যাব লাগে, গুৱাহাটী যাব লাগে, নেপাল যাব লগা হৈ আছে, তেনেকৈ হৈ আছে। কিন্তু বৰ্তমান কিয় আমাৰ ইয়াতে ডিজিটেল পদ্ধতি এনেকৈ একো ট্ৰিটমেণ্টৰ একো এনেকৈ ফেচিলিটি নথকাৰ বাবে মই নিজে ইয়াতে চিন্তা কৰিলোঁ যে আমাৰ বৃহত্তৰ আমাৰ অঞ্চলটোৰ কাৰণে ইয়াতে ডিজিটেলাইজ কৰি কম্পিউটাৰৰ দ্বাৰা চকুটো পৰীক্ষা কৰি এনেকৈ ডিজিটেল চেকআপৰ কাৰণে মই নিজে ইয়াতে এটা ক্লিনিক ছেটআপ কৰিছোঁ। আৰু ইয়াতে মই নিজে অপ্টম হিচাপত সদায় ইয়াতে ৰেগুলাৰলি মই নিজেই থাকিম, প্লাছ ইয়াতে ডক্টৰো থাকিব। মেম এজন আছে লক্ষ্মী এছ নামৰ, তেওঁতো অলৰেডি থাকিবই, আৰু ছাৰো এজন অলৰেডি ডক্টৰ ছাৰ এজন আছে ফিজিচিয়ান, তেওঁ অলৰেডি থাকিব, আৰু মই নিজে থাকিম। ইয়াতে তেওঁ ডক্টৰ উৰিষ্যাৰ হয় তেওঁ মেমজন, আৰু তেওঁ শিলচৰ মেডিকেল কলেজৰ পৰা MS পাছ আউট কৰি আহিছে। তেওঁ MBBS প্লাছ MS হয়। নেপালৰ দৰে কি বৰ্তমানেও নেপালত যেনেকৈ উন্নত মানৰ যেনেকৈ চিকিৎসা, প্লাছ আমাৰ গুৱাহাটীত যেনেকৈ উন্নত মানৰ চিকিৎসা হয়, তেনেকৈ ধৰণৰ উন্নত মানৰ ছেটআপ মই যিহেতু তাৰেই পৰা পাছ আউট হোৱা, মই তাৰ পৰা এইবিলাক কি কৰি মই তাৰে লগত কণ্টেক্ট কৰি এনেকৈ কৰি মই চব ডিজিটেলাইজ হিচাপত মই কম্পিউটাৰৰ চব যাতে ইয়াৰে ব্যৱস্থা এতিয়ালৈ আৰু নেপাল যাব লগা নহয়, ইয়াতে আপোনালোক আহিব পাৰে। আহি নেপালৰ দৰে উন্নত মানৰ চিকিৎসা ইয়াতেই পাব আপোনালোকে। এনি কনচালটেশ্যনৰ কাৰণেও আহিব পাৰে, কিবা ট্ৰিটমেণ্টৰ কাৰণেও আহিব পাৰে, প্লাছ আপোনালোকে এনে যদি আপোনাৰ ইয়াতে অপ্টিকেলো আছে, অপ্টিকেলৰ পৰা আপোনালোকে চশমা ব্যৱহাৰৰ কাৰণে পাৱাৰ গ্লাছো পাব। ইয়াতে আই চেকআপ কৰাই পাৱাৰ গ্লাছো পাব, প্ৰপাৰ ট্ৰিটমেণ্টো পাব, प्रॉपर डायग्नोसिस पाबो। नमस्ते, मेरा नाम लक्ष्मी है। मैं ऑफ्थेल्मोलॉजिस्ट हूँ। सिलचर मेडिकल कॉलेज से स्पेशलाइज किया है। यहाँ पे हम आई केयर सेंटर आज इनॉग्रेट हुआ है। दोबोका डिफू बाईपास रोड में सिचुएटेड है। आज से लेके एक हफ्ते में 2 दिन आई केयर फैसिलिटी मिलेगा। पेशेंट को दूर दूर नहीं जाना पड़ेगा, आसपास में आई केयर फैसिलिटीज़ कम है, यहाँ पे पेशेंट को सारे आई केयर ट्रीटमेंट मिल जाएगा। ट्रीटमेंट डायग्नोसिस से लेके जो आँख का बीमारी होता है सब चीज़ के लिए डायग्नोसिस और ट्रीटमेंट इलाज सब कुछ मिल जाएगा। चश्मा का पावर चेक करके चश्मा भी प्रिस्क्रिप्शन यहाँ पे मिल जाएगा। यहाँ पे आई का पावर चेकअप करने के लिए मशीन है। आई का पूरा सारे लेयर्स को आई का पूरा आगे से लेके पीछे तक जो लेयर्स है उसका जहाँ पे बीमारी हो रहा है वो पिन पॉइंट करने के लिए मशीन भी अवेलेबल है। जैसे मोतियाबिंद होने से कितना मोतियाबिंद है उसके हिसाब से चश्मा देना है या ऑपरेशन में जाना है वो डिसाइड कर सकते हैं। पेशेंट के लिए ज़्यादा पैसा दे के इलाज करने के लिए नहीं जाना पड़ेगा, यहाँ पे सारे मशीन भी अवेलेबल है।